নমস্কাৰ নিউজ নাও দৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা চাহকে আছে আজিৰ সংবাদত অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি শিৱসাগৰ কালিবাৰী যুৱ মঞ্চৰ শ্ৰী শ্ৰী লক্ষ্মী পূজা উদযাপন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলিৰে শিৱসাগৰ কালিবাৰী যুৱ মঞ্চৰ শ্ৰী শ্ৰী লক্ষ্মী পূজা উদযাপন শিৱসাগৰৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মা কালী মন্দিৰৰ প্ৰাংগণত কালিবাৰী যুৱ মঞ্চৰ উদ্যোগত আজি 17 সংখ্যক শ্ৰী শ্ৰী মহালক্ষ্মী পূজা কালিবাৰী অঞ্চলৰ যুৱবৃন্দই আয়োজন কৰিলে আৰু ৰাইজৰ অভূতপূৰ্ব সঁহাৰিয়ে যুৱসকলৰ লগতে কালিবাৰী অঞ্চলৰ সকলো ৰাইজক আপ্লুত কৰি তুলিছে আৰু অনাগত দিনত এই কালিবাৰী যুৱ মঞ্চই এই পূজাভাগী অতি সুন্দৰভাৱে আড়ম্বৰপূৰ্ণভাৱে ইয়াতকৈ অতি সুন্দৰভাৱে উদযাপন কৰিবৰ বাবে কালিবাৰী যুৱ মঞ্চই সংকল্পবদ্ধ হৈছে আৰু ভৱিষ্যতেও ৰাইজে এই পূজাভাগী এটা ৰাইজৰ অপূৰ্ব সহায় সহযোগ পাব বুলি আশা ৰাখিছোঁ লগতে আমি জনাব বিচাৰিছোঁ যে কালিবাৰী যুৱ মঞ্চই আমাৰ অতি মৰমৰ অসমৰ সমূহ জনতাৰ প্ৰাণৰো প্ৰাণৰ এগৰাকী শিল্পী শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান লগতে আমাৰ এই পলৰ নামটো কি আছিলে নীলোৎপল বৰা এই কালিবাৰী যুৱ মঞ্চৰ লগত অতি ওতঃপ্ৰোতভাৱে জড়িত হৈ আহিছে কিন্তু অকালতে তেখেত আমাৰ মাজৰ পৰা হেৰাই যাবলগীয়া হ'ল তাৰ বাবে আমি তেখেতক আজি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ জুবিন গাৰ্গ ডাঙৰীয়া মহান শিল্পীগৰাকীক আমি শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে আমাৰ কালিবাৰী অঞ্চলৰ যুৱক নীলোৎপল বৰাকো আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু এই ঐতিহ্যমণ্ডিত কালিবাৰী অঞ্চলত এই পূজাভাগে যাতে ৰাইজৰ দিনক দিনে অভূতপূৰ্ব সঁহাৰি লাভ কৰে তাৰে কামনা কৰি সকলোলৈকে পুনৰ শ্ৰদ্ধাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ উল্লেখযোগ্য যে অসমৰ বিভিন্ন ঠাইৰ সমান্তৰালকৈ শিৱসাগৰ কালিবাৰী পথৰ মা কালীধামৰ প্ৰাংগণত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো কালিবাৰী যুৱ মঞ্চৰ সৌজন্যত আৰু শিৱসাগৰবাসী ৰাইজৰ সহযোগত বৈদিক ৰীতি নীতিৰে 17 সংখ্যক ধনৰ অধিষ্ঠাত্ৰী সৌভাগ্য আৰু সমৃদ্ধিৰ দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা উলহ-মালহেৰে উদযাপন কৰা পৰিলক্ষিত হয় আজি শ্ৰী শ্ৰী মা মহালক্ষ্মী পূজা কালিবাৰী স্থিত যুৱ মঞ্চৰ যুৱকসকল আৰু শিৱসাগৰৰ সমূহ ভক্তবান লগ হৈ আজি শ্ৰী শ্ৰী মা মহামায়াৰ যি পূজা কৰিলে এই পূজাত অসমৰ সকলো ৰাইজৰেই মহালক্ষ্মী দেৱীয়ে ধনধান্যাদি প্ৰাপ্তি কৰক গৃহত লক্ষ্মী বসতি পূৰ্ণ হওক আৰু সকলোৰে সুস্বাস্থ্য সুজ্ঞান প্ৰাপ্তি হওক তাৰ আশা ৰাখি আন বছৰৰ দৰে এইবাৰো আমি শ্ৰী শ্ৰী কালী মন্দিৰত কালিবাৰী স্থিত যুৱ সমাজে লগ হৈ এপাহি গন্ধপুষ্প ধূপদীপ নৈবেদ্য আৰু হোম-হোমাদি কৰ্ম কৰিছোঁ কৰ্ম কৰি শ্ৰী শ্ৰী মহামায়াৰ আশীষ মাগিছোঁ আমি অসমবাসী ৰাইজৰ সুস্বাস্থ্য সুজ্ঞান প্ৰাপ্তি আমি বিচাৰিছোঁ আৰু ধনৰ অধিষ্ঠাত্ৰী দেৱীয়ে নিশ্চয় অসমৰ সকলো ৰাইজকে সুস্বাস্থ্য সুজ্ঞান আৰু ধনধান্যাদি প্ৰাপ্তি কৰিব এই আমাৰ তেখেতৰ ওচৰত প্ৰাৰ্থনা পূজাস্থলীতে অসমৰ অদ্বিতীয় গণশিল্পী জুবিন গাৰ্গলৈ উদযাপন সমিতিৰ তৰফৰ পৰা জনোৱা হয় ৰাজহুৱা শ্ৰদ্ধাঞ্জলি উল্লেখযোগ্য যে কালিবাৰী যুৱ মঞ্চৰ দ্বাৰা আয়োজিত পূজাভাগীত ধূপদীপ নৈবেদ্যৰে দেৱী মা লক্ষ্মীৰ আশীৰ্বাদ গ্ৰহণ কৰিবলৈ শিৱসাগৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 500 ভক্ত ৰাইজৰ আগমন ঘটে শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মাৰ ৰিপৰ্ট নিউজ নাও।